সোমনাথ মন্দিৰ গুজৰাট গুজৰাটৰ প্ৰভাস পাটনত অৱস্থিত সোমনাথ বা সোমনাথ মন্দিৰ দেশৰ ভিতৰতে ভগৱান শিৱৰ অন্যতম শ্ৰদ্ধাৰ জ্যোতিৰ্লিংগ আৰু সনাতন ধৰ্মৰ এটি মুখ্য প্ৰতীক। ইয়াৰ উৎপত্তি পৌৰাণিক বিৱৰণত পোৱা যায়, যাৰ মতে সোমা বা চন্দ্ৰ দেৱতাই প্ৰথমে ইয়াক সোণেৰে নিৰ্মাণ কৰিছিল। তাৰ পাছত ৰূপেৰে ৰাৱণে, কাঠেৰে শ্ৰীকৃষ্ণই আৰু শিলেৰে ভীমে নিৰ্মাণ কৰিছিল। মন্দিৰভাগৰ ইতিহাস বহুত ধ্বংস আৰু পুনৰ নিৰ্মাণৰ সাক্ষী। বিশেষকৈ 2026ত গজনীৰ মাহমুদে স্থানীয় পৰম্পৰা ম্লান পেলাবলৈ ইয়াৰ সম্পদ লুট কৰি নিছিল। তথাপি ইয়াক কেইবাবাৰো পুনৰ নিৰ্মাণ কৰা হয়, যি ইয়াৰ অনুগামী বা ভক্তসকলৰ স্থিতিস্থাপকতা আৰু ভক্তিৰ প্ৰতীক আছিল। 1951 চনত পুনৰ নিৰ্মাণ কৰা আধুনিক মন্দিৰটো ভাৰতৰ সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্যৰ স্থায়ী চেতনাৰ প্ৰমাণৰূপে থিয় হৈ আছে। Our Sanatan, our pride.